গৌৰৱ গগৈ পাকিস্তানৰ লিংক সন্দৰ্ভত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু আপোনালোকে নিজেই চাওক গৌৰৱ গগৈ কেৱল মাত্ৰ এজনেই মানে হিন্দু, এজনেই অসমীয়া, এজনেই আহোম হৈ আছে। তেওঁৰ পত্নীও মানে হিন্দু নহয়, তেওঁৰ নকওঁ মই তেওঁ যে ধৰ্ম পৰিৱৰ্তন কৰিব লাগে, কিন্তু তেওঁ ভাৰতীয় নহ'ল আজিলৈকে। আৰু আটাইতকৈ দুখৰ কথা, তেওঁ নিজৰ সন্তানকেইটাও ভাৰতীয় নহয়। আৰু সেই যদি নিজৰ পৰিয়ালটোৱে যদি বিদেশী হয়, তেতিয়াহ'লে তেওঁৰ সম্পৰ্ক, আত্মিক সম্পৰ্কটো কাৰ লগত থাকিব? এই দেশখনৰ লগত, এই ৰাজ্যখনৰ লগত, আমাৰ মাতৃভূমিখনৰ লগত কেতিয়াওতো আত্মিক সম্পৰ্কটো থাকিব নোৱাৰে, কাৰণ নিজৰ পৰিয়ালে বাহিৰৰ। গতিকে এই কথা বতৰাবিলাক সঁচাকৈ দুখ লগা। আৰু ইমানখিনি ঘটনা হৈ যোৱাৰ পিছতো তেওঁৰ পত্নী এতিয়াও পাকিস্তানৰ লগত সম্পৰ্কটো আছে। গতিকে 2.5 লাখ টকাকৈ দৰমহা লয় পাকিস্তান, 2.5 লাখকৈ দৰমহা লয়। গতিকে এইটো অত্যন্ত দুখজনক কথা। নিজৰ দেশখনৰ কাৰণে অন্ততঃ ভাবিব লাগিছিলে। আৰু এটা আমাৰ কাৰণে ভয়ংকৰ কথা যে তেওঁ আমাৰ অসমৰ কংগ্ৰেছ দলৰ পাৰ্টিটোৰ নেতৃত্ব লৈ আছে। অতি দুখৰ কথা। মই আগতেও কৈছিলোঁ যে কংগ্ৰেছত মহিলা সুৰক্ষিত নহয়। সেই সম্পৰ্কত মই ইতিমধ্যে মোৰ নিজৰ কিছুমান অভিজ্ঞতা আপোনালোকৰ আগত কৈছিলোঁ। মই সেইখিনি দোহৰাব খোজা নাই। মীৰা বৰঠাকে চালেবেৰে কোবাই কথাখিনি লুকুৱাব খুজিছে, কিন্তু তেওঁলোকে প্ৰকাশ্যভাৱে মহিলাক অপমান কৰি আহিছে। আগতেও কৰিছে, এতিয়াও আপোনালোকে দেখিছে, ভৱিষ্যতেও মহিলা সুৰক্ষিত নহয়। কংগ্ৰেছত মহিলা সুৰক্ষিত একেবাৰে নহয়। দেৰগাঁও সমষ্টি আপোনাৰ নামটো ওলাই আছে, কি ক'ব? ওলাইছে। যদি নেতৃত্বই ভাবে তেতিয়াহ'লে নিশ্চয়কৈ ইয়াত আহিম। যদি নেতৃত্বই নাভাবে তেতিয়াহ'লে দলৰ কাম কৰিম। মুখ্যমন্ত্ৰী সেই উৎসৱকে দি থৈ গৈছিল, আপোনাৰ প্ৰতিক্ৰিয়া? নহয়, মুখ্যমন্ত্ৰীয়ে দেৰগাঁও সমষ্টিটো বিজেপিৰ কাৰণেহে ঘোষণা কৰি থৈ গৈছে। ইয়াত কোনো প্ৰাৰ্থী ঘোষণা কৰা নাই। এজিপি হ'ব নে বিজেপি হ'ব এইবাৰ দেৰগাঁও? দেৰগাঁও বিজেপি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে নিশ্চিতভাৱে ইয়াত বিজেপি প্ৰাৰ্থী হ'ব। আচলতে এই গোটেই পৰম্পৰাটো গোটেই কংগ্ৰেছে ধ্বংস কৰি পেলাইছে। আৰু মিয়া যেতিয়া আমাৰ কামাখ্যা, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, গতিকে আমাৰ ঐতিহ্য পৰম্পৰাত আঘাত সানিছে কংগ্ৰেছে। এই ক্ষেত্ৰত অতিকৈ আমি আচলতে ধিক্কাৰ দিছোঁ। গৌৰৱ গগৈ পাকিস্তানৰ লিংক সন্দৰ্ভত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু আপোনালোকে নিজেই চাওক গৌৰৱ গগৈ কেৱল মাত্ৰ এজনেই মানে হিন্দু, এজনেই অসমীয়া, এজনেই আহোম হৈ আছে। তেওঁৰ পত্নীও মানে হিন্দু নহয়, তেওঁৰ নকওঁ মই তেওঁ যে ধৰ্ম পৰিৱৰ্তন কৰিব লাগে, কিন্তু তেওঁ ভাৰতীয় নহ'ল আজিলৈকে। আৰু আটাইতকৈ দুখৰ কথা, তেওঁ নিজৰ সন্তানকেইটাও ভাৰতীয় নহয়। আৰু সেই যদি নিজৰ পৰিয়ালটোৱে যদি বিদেশী হয়, তেতিয়াহ'লে তেওঁৰ সম্পৰ্ক, আত্মিক সম্পৰ্কটো কাৰ লগত থাকিব? এই দেশখনৰ লগত, এই ৰাজ্যখনৰ লগত, আমাৰ মাতৃভূমিখনৰ লগত কেতিয়াওতো আত্মিক সম্পৰ্কটো থাকিব নোৱাৰে, কাৰণ নিজৰ পৰিয়ালে বাহিৰৰ। গতিকে এই কথা বতৰাবিলাক সঁচাকৈ দুখ লগা। আৰু ইমানখিনি ঘটনা হৈ যোৱাৰ পিছতো তেওঁৰ পত্নী এতিয়াও পাকিস্তানৰ লগত সম্পৰ্কটো আছে। গতিকে 2.5 লাখ টকাকৈ দৰমহা লয় পাকিস্তান, 2.5 লাখকৈ দৰমহা লয়। গতিকে এইটো অত্যন্ত দুখজনক কথা। নিজৰ দেশখনৰ কাৰণে অন্ততঃ ভাবিব লাগিছিলে। আৰু এটা আমাৰ কাৰণে ভয়ংকৰ কথা যে তেওঁ আমাৰ অসমৰ কংগ্ৰেছ দলৰ পাৰ্টিটোৰ নেতৃত্ব লৈ আছে। অতি দুখৰ কথা। মই আগতেও কৈছিলোঁ যে কংগ্ৰেছত মহিলা সুৰক্ষিত নহয়। সেই সম্পৰ্কত মই ইতিমধ্যে মোৰ নিজৰ কিছুমান অভিজ্ঞতা আপোনালোকৰ আগত কৈছিলোঁ। মই সেইখিনি দোহৰাব খোজা নাই। মীৰা বৰঠাকে চালেবেৰে কোবাই কথাখিনি লুকুৱাব খুজিছে, কিন্তু তেওঁলোকে প্ৰকাশ্যভাৱে মহিলাক অপমান কৰি আহিছে। আগতেও কৰিছে, এতিয়াও আপোনালোকে দেখিছে, ভৱিষ্যতেও মহিলা সুৰক্ষিত নহয়। কংগ্ৰেছত মহিলা সুৰক্ষিত একেবাৰে নহয়। দেৰগাঁও সমষ্টি আপোনাৰ নামটো ওলাই আছে, কি ক'ব? ওলাইছে। যদি নেতৃত্বই ভাবে তেতিয়াহ'লে নিশ্চয়কৈ ইয়াত আহিম। যদি নেতৃত্বই নাভাবে তেতিয়াহ'লে দলৰ কাম কৰিম। মুখ্যমন্ত্ৰী সেই উৎসৱকে দি থৈ গৈছিল, আপোনাৰ প্ৰতিক্ৰিয়া? নহয়, মুখ্যমন্ত্ৰীয়ে দেৰগাঁও সমষ্টিটো বিজেপিৰ কাৰণেহে ঘোষণা কৰি থৈ গৈছে। ইয়াত কোনো প্ৰাৰ্থী ঘোষণা কৰা নাই। এজিপি হ'ব নে বিজেপি হ'ব এইবাৰ দেৰগাঁও? দেৰগাঁও বিজেপি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে নিশ্চিতভাৱে ইয়াত বিজেপি প্ৰাৰ্থী হ'ব। আচলতে এই গোটেই পৰম্পৰাটো গোটেই কংগ্ৰেছে ধ্বংস কৰি পেলাইছে। আৰু মিয়া যেতিয়া আমাৰ কামাখ্যা, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, গতিকে আমাৰ ঐতিহ্য পৰম্পৰাত আঘাত সানিছে কংগ্ৰেছে। এই ক্ষেত্ৰত অতিকৈ আমি আচলতে ধিক্কাৰ দিছোঁ।